আমি আজি আহি উপস্থিত হইছো আপোন ঘৰ নামৰ এক আশ্ৰয়স্থল বুলি ক'ব লাগিব। এখন কিছু মানুহক ইয়াত ৰখা হৈছে, ধুনীয়াকৈ তেখেতসকলে আছে। আজি আমি ইয়াত আহিছো, তেখেতসকলৰ লগত কিছু সময় আমি পাৰ কৰিম আৰু সেই সুযোগতে আমি আমাৰ হেল্পিং চেণ্টাৰ আসামৰ ফালৰ পৰা আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া জাহিৰ আব্বাছ ডাঙৰীয়া তেখেতে আছে। গতিকে এইগৰাকী আইতাৰ হাতেৰে ধুনীয়াকৈ আইতাই গছপুলি ৰোপণ কৰিলে, এডাল নহয় আৰু ইফালে সিফালে কিছু গছপুলি ৰোপণ কৰিম। আজিৰ আমাৰ এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্য হৈছে যে এনেকুৱা ধৰণৰ যিসকল ব্যক্তি আছে সমাজৰ, কিবা নহয় কিবা কাৰণত তেখেতসকল এলাগী হৈছে, ক'ৰবাত আশ্ৰয়স্থলত থাকিবলগীয়া হৈছে, মানুহৰ মৰম চেনেহেৰে তেখেতসকলৰ দিনবিলাক পাৰ হোৱাটো উচিত আৰু সেই স্বাৰ্থত আমি সকলোৱে এখেতসকলৰ কাষত আহি থিয় দিয়াটো উচিত। তাৰ কাৰণে এটা পৰিৱেশ, ধুনীয়া পৰিৱেশৰ দৰকাৰ। ঠিকনাটো মই কৈছোঁ, আমাৰ বৰপেটা টাউনৰ পৰা অলপ উত্তৰফালে ডাঙৰকুচি চকৰ পৰা পূবফালে সোমাই আহি প্ৰথম দলং যিখন আছে, দলঙৰ লগতে সোঁফালে আছে এইখন আপোন ঘৰ। গতিকে মই আহ্বান জনাইছোঁ বৰপেটা জিলাৰ লগতে সমগ্ৰ অসমবাসীক মই আহ্বান জনাইছোঁ যে আপোনালোকে বিভিন্ন সময়ত আহিব, ইয়াত আহি তেখেতসকলৰ লগত মৰমেৰে অলপ মাত বিনিময় কৰিব, কথা পাতিব। সাধ্য অনুসাৰি আমি যেনেকৈ যিমানখিনি পাৰোঁ এখেতসকলৰ লগত বিভিন্ন দিশত অলপ সহায় সহযোগ কৰাটো উচিত। এতিয়া এখেতসকলৰ লগত ভিতৰত কিছু সময় বহিম, কথা পাতিম। এই পৰিয়ালৰ মানুহবিলাক যে আছে, তেওঁলোকক এৰি থৈ আপুনি যে ইয়াত থাকিব লগা হৈছে, ইয়াৰ কাৰণটো কি আছে? পৰিয়ালৰ মানুহ আহেনে ইয়াত আপোনাক চাব? ল'ৰা আছে আপোনাৰ? ল'ৰা আছে। কেইজন? একটা ল'ৰা। কি কৰে তেওঁ? এতিয়া বেতৰ কাম কৰে। বেতৰ কাম এইবিলাক চেয়াৰ টেবুল আলনা ফালং বোৱাৰীও আছে। ল'ৰাজন নাহে কেতিয়াও ইয়াত আপোনাক দেখিব? ইয়াত থাকিতো ভাল লাগে, যিসকলৰ লগত আপুনি আছে বঢ়িয়াকে থাকে ন? ঠিক আছে, ভাল লাগিল, ধুনীয়াকৈ আপোনালোকে থাকিব মিলিজুলি। আহিম কেতিয়াবা? ল'ৰাজনলৈ মনত পৰে? মৰম লাগে খুব ন? ল'ৰাজন যে ইয়াত আপোনাক চাব নাহে, আপোনাৰ তথাপি মনত পৰি থাকে। আমি যদি কেতিয়াবা পাওঁ তেওঁক লৈ অহাৰ কাৰণে চেষ্টা কৰিম। মাক এবাৰ চাব যাব। ঠিক আছে, ভগৱানে আল্লাহ আপোনাক ভালে ৰাখক। পিতৃতুল্য এগৰাকী ব্যক্তি। এতিয়াতো আপুনি ইয়াত আছে, কিন্তু এনে আপোনাৰ ঘৰটো ক'ত আছিল বা ক'ত আছে? জ্যোতিষ কৰ্মকাৰ, সোণাৰো কাম কৰে, গহনা বনাইছিল ন? কেতিয়া আহিব লাগিল ইয়াত? কিয় আহিলে? 5 বছৰ হ'ল। ঘৰ পৰিয়াল যে এৰি থৈ আহিব লাগিল নে তেওঁলোকে থৈ গ'ল? আপোনাৰ পৰিবাৰ? আপোনাৰ স্ত্ৰীও ইয়াতে ন? ছোৱালী আছে নে? 5টা বিয়া দিছে। ছোৱালী বিয়া দিছে, ল'ৰা নাই? 5জনী ছোৱালী, আটাইৰে বিয়া হ'ল? ছোৱালীবিলাক জোৱাই তেওঁলোকে আহেনে আপোনাক চাব? ল'ৰা এজন আছে ন? একজন আছে। ল'ৰাজনে কি কৰে? তেওঁ সোণাৰো কাম কৰে ন? জ্যোতিষ কৰ্মকাৰ, গোটেই জীৱন তেওঁৰ কৰ্ম আছিল গহনা বনোৱা, সোণাৰো। ল'ৰাজনক সেই শিক্ষাই দি আপুনি শিকাইছিল কাম ল'ৰাক ন? নিজে ল'ৰাক সেই কাম শিকাইছিল। স্বামী স্ত্ৰী দুয়োগৰাকী ব্যক্তি ইয়াতে আছে আপোনাৰ ঘৰত, কিন্তু ল'ৰাজনে নাহে আপোনালোকৰ। ল'ৰাজনলৈ এতিয়াও কি মৰম লাগে আপোনাৰ? নাই, দুখ। এইটো বৰফ হৈ গৈছে, জমা হৈ হৈ বৰফ হৈ গৈছে। আপোনাৰ ল'ৰাজনৰ নাম কি? সঞ্জয় কৰ্মকাৰ। তেওঁ ক'ত কাম কৰি আছে? বহৰী? বল্লমগুৰিত সঞ্জয় কৰ্মকাৰ। যিহেতু আমাৰ কথা বতৰাবিলাক ভিডিঅ' যোগে গোটেই অসমৰ মানুহে শুনে, বাহিৰৰ মানুহে শুনে, গতিকে বল্লমগুৰিত সঞ্জয় কৰ্মকাৰ যদি কোনো ব্যক্তি আছে, আপোনালোকে চিনি পায়, অনুগ্ৰহ কৰি এবাৰ সঞ্জয় কৰ্মকাৰৰ লগত অলপ কথা পাতিব, অলপ যোগাযোগ কৰিব যে আপোনাৰ পিতৃজন ক'ত বৰ্তমান, আপোনাৰ মাতৃজন ক'ত। ভাই সঞ্জয় কৰ্মকাৰ
এবাৰ অন্তত আহিবা পিতৃ মাতৃক চাই যাবা কেনেকৈ আছে এই যে কৈছে মোৰ মৰম নালাগে এইটো খঙত কৈছে অভিমানত কৈছে কিন্তু যেতিয়া অকলে হৈ থাকে নহয় অকলে যেতিয়া কথাবিলাক ভাবে যিমানেই বেয়া নকৰক ল'ৰা ছোৱালী পিতৃ মাতৃৰ লগত পৃথিৱীত এনেকুৱা কোনো পিতৃ মাতৃ নাই যে সন্তানৰ কাৰণে মৰম নালাগে এবাৰ কথাখিনি অলপ ভাবি চাবা খোৱা বস্তুখিনি খাইছে ন ফল মূল খাইছে আহা নাই আহিব কেতিয়াবা আহিব ন আশাত আছে চাওক আহিব কেতিয়াবা ৰাতি টোপনি হয়নে এতিয়া আপোনাৰ নে গা চা বেয়া থাকে জ্বৰ থাকে কিবা থাকে জ্বৰ নাই ন ল'ৰা যদিও দেখিব পাৰে বোৱাৰীয়ে মুঠতে ঘৰত যাব নেদিয়ে বোৱাৰীয়ে ঘৰত যাব নিদিয়ে ল'ৰাজনে বোৱাৰীক কি বুজাই নকয় একো যে মোৰ দেউতা মোৰ পিতৃ এনেকুৱা কৰিব নালাগে এনেকুৱা নকৰিবি এনেকৈ নকয় তাৰ ৰাখাই বদল মোক ইয়াতে ফল মূল দি যায় ল'ৰা আহে ফল মূল দি যায় ল'ৰাজন বাধ্য যেতিয়া ঘৰত আপোনাক ৰাখিব নোৱাৰে নহ'লে ল'ৰাৰ লগত কি বোৱাৰীয়ে কাজিয়া কৰে আপোনাক যদি অলপ ভালকে চাই আদৰ কৰে মৰম কৰে ল'ৰাই তেতিয়াহ'লে বোৱাৰীৰ কি সেইখিনি সহ্য নহয় তাৰমানে সহ্য নহয় আপোনাৰ নামটো মোৰ নাম কৰ্ণধৰ দাস কৰ্ণধৰ দাস ঘৰ ইয়াতে ডঙৰকুছিতে ন আৰু কোন আছে পৰিয়ালত আপোনাৰ ল'ৰা বোৱাৰীৰ বাহিৰে ল'ৰা বোৱাৰী এটা গুৱাহাটীত থাকে ই বিয়া কৰিছে তেওঁ ল'ৰা ছোৱালী নহয় কেইজন ল'ৰা হ'ল ল'ৰা ছোৱালী আছে ছোৱালী নাই নিজা মাটি ভেটি আপোনাৰ আছে মাটি আছিল এই 4 বিঘা আছিল 4 বিঘা বহুত জেগাই বেছি ফেঞ্চে 40,000 ঠিক আছে এতিয়া ইয়াত যে দিনবিলাক কটাই আছে কেনেকুৱা সকলোৰে লগত আৰু মানুহ আছে ভাল লাগি আছে ভালে ভালে পাৰ হৈ আছে ন খোৱা লোৱা থকা মেলা শাৰীৰিক অৱস্থা এইখিনি যা যত্ন কেনেকুৱা ইয়াত যত্ন কেনেকুৱা ইয়াতে যত্ন যিখিনি ফল মূল বা মাছ মাংস নকলেও মই শান্তিত আছোঁ শান্তিত ঘৰত মাছ মাংস পায়ো মই শান্তি নাপাবি তাৰমানে মাছ মাংস ঘৰত খালেও আপোনাৰ শান্তি নাহে মাছ মাংস খালে বৰ শান্তি নাই ভগৱানে আপোনাক শান্তিত ৰাখক আমি কামনা কৰোঁ ভিতৰত যি দুখ বেজাৰ কি আছে কিন্তু এনে ফূৰ্তিত থকা মানুহ গম পায় ফূৰ্তিত থাকি বহুত চিন্তা বহুত ভাৱনা ৰাতি হ'লে মই টোপনি নাহে চকুৰ পানী বাহিৰ হয় আগৰ কথা কিন্তু কি কৰিম একমাত্ৰ ভগৱানক চিন্তা কৰি মই ইয়াতে আমবাৰী পাৰ হৈ বৰপেটা টাউনৰ এৰিয়াৰ ভিতৰত হয় হয় আপোনাৰ নামটো বসন্ত বৈশ্য চিন্তা শৰীৰটো এনেকুৱা কৰি পেলাইছে ন পৰিয়ালত কোন কোন আছে মোৰ পৰিয়ালত বৰ্তমান কোনোৱেই নাই ছোৱালীজন ছোৱালী বিয়া হ'ল ক'ত বকচৰ গাঁও জোৱাই কি কৰে কাপোৰৰ দোকানত থাকে ছোৱালী জোৱাই চাব আহে নেকি ছোৱালী যোৱাই নাহে ময়ে যাওঁ কেতিয়াবা গুৱাহাটীত আছে বৰ্তমান চব ঢুকাইছে আৰু এই মাটি ভিত্তিক পুৰাই চেচ কৰি দিছে একোৱে নাই ঠগিলে আপুনি একোৱে নাই মোৰ দেউতা মৰে মই মাৰ গৰ্ভত আছোঁ জন্মই পোৱা নাই 8 মাহ জন্ম সেই দিন ধৰি আজিলৈকে মোৰ কষ্ট এনে আগতে ডেকা কালত কি কাম কৰিছিল জেগাত মই গাড়ী চলিছা বাছ গাড়ী গাড়ী চলা নহয় এনেই খালাচি গাড়ীত ক্লাছি আছিল কিবা বেমাৰ আজাৰ বিশেষ এতিয়া দেখা দিছে নেকি বেমাৰ আজাৰ বহুতো দেখা দিছিল কিন্তু পৰীক্ষা কৰিছোঁ ঔষধ পাতি দিছে চাগে ঠিক আছে এতিয়া জীয়াই থকা দিনকেইটা ফূৰ্তিত জীয়াই থাকিব লাগিব যি হ'ল হ'ল যেতিয়া আমাক ছাৰ দেখা দিয়ে আহি আমাৰ এইখিনি নাখাওঁ আমি ভাল পাম আৰু নিশ্চয় আমি আকৌ আহিম 5 বছৰ আপোনালোক দুজন থাকে ন স্বামী স্ত্ৰী দুজন থাকে বহুৰিত ঘৰ ন আপোনাৰ গতৰ ভাঙি লৈ গৈছে ল'ৰাই আচ্ছা বল্লমগুৰিত থাকে এতিয়া ন এদিনো চাব অহা নাই এই 5 বছৰত একদিনে চাব অহা নাই বেটিক লৈ আহিছে প্ৰিয় দৰ্শক চাওক 5জনী ছোৱালী বিয়া দি সংসাৰ কৰি আছে বিভিন্ন ঠাইত ছোৱালীবিলাক আহিছে চোৱাৰ কাৰণে এজন ল'ৰা সঞ্জয় কৰ্মকাৰ পিতৃয়ে সেই কাম শিকাইছিল এতিয়া কৰ্ম কৰি খাব পৰা হৈছে আপোনাৰ ল'ৰাক যদি কোনোবাই এই ভিডিঅ' দেখুৱায় ভিডিঅ'বিলাক গোটেই দেশত চাইতো মানুহে আপোনাৰ ল'ৰা ধৰক তাত বহি আছে ল'ৰাজনক কি ক'ব এতিয়া উদ্দেশ্য কৰি কওকচোন
তই এবাৰ হ'লেও আমাক চাব আহিবি ক'বনে কথাটো না নালাগে চাবা আহিবা নালাগে মনৰ দুখত কৈছে ছাৰ মনৰ দুখত কৈছে এদিন আহে ভোট দিয়া যায় বহুতে ভোট দিয়া যায় মোক চাবা নাহে বহৰিত আহি গৈছে আপোনালোকক চাব নাহে ভোট দিব দিছে ভোট দিব আহিছে সেনেকৈ জীৱনটা যায় সেনেকৈ আপোনাৰ চাইব ইয়াত কেনেকুৱা মোটামুটি শান্তিৰে গৈ আছে ভালে আছে একসাথে এত সুদা ভাত খালেও ভাল আছে কি কৈছে চাওক যে সুদা ভাত খালেও আৰামতে আছো ভালে আছো মানে মানসিক শান্তিটো ইয়াত আছে পায় মাছ মাংস দে নিশ্চয় আপোনালোকৰ কাৰণে এওঁলোকে চিন্তা কৰিছে আশীৰ্বাদ কৰিম তই ভাল থাকবি তই ঘৰৰ কাম কৰবি আমি আহিম আহিব গোটেইবিলাক মোক আমাৰ ল'ৰা ভালে ৰাখক ভগৱানে আহিব নিশ্চয় কোনোবা নহয় ওদালগুৰি চেত্ৰী আপোনালোক নেপালী সম্প্ৰদায়ৰ মানুহ আমি কোন হিন্দু কোন মুছলমান কোন খ্ৰীষ্টান কোন নেপালী এইবিলাক কোনো চিন্তা নাই এইবিলাক আমাৰ মাজত চব আমি একে তেজৰ ৰং একে গতিকে আমি মিলা প্ৰীতিৰে থাকিব লাগিব ঠিক আছে ভালে কুশলে থাকক সকলোৰে লগত মিলিজুলি থাকক কৰিব আমাৰ কাৰণে